হয় সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজি 2025 চনৰ 1 জানুৱাৰী আৰু 1 জানুৱাৰীৰ দিনাখন বঙাইগাঁও পৌৰসভাই এটা প্ৰশংসনীয় পদক্ষেপ লৈছে। বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত যিসমূহ কৰ্মচাৰী আছে তেখেতসকলক আজিৰ দিনটোত উপহাৰৰ টোপোলা প্ৰদান কৰিছে বঙাইগাঁও পৌৰসভাৰ তৰফৰ পৰা। আৰু মই বৰ্তমান উপস্থিত আছো, কৰ্মচাৰীসকল আছে, বঙাইগাঁৱৰ পৌৰপতি আছে আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছো যে প্ৰতিগৰাকী কৰ্মচাৰীকে আজিৰ দিনটোত প্ৰথম কাম হিচাপে বঙাইগাঁও পৌৰসভাই তেওঁলোকে নতুন কাপোৰ বিতৰণ কৰিছে বঙাইগাঁও পৌৰসভাৰ তৰফৰ পৰা। আৰু পৌৰপতি আছে, পৌৰসভাৰ কৰ্মচাৰীসকল আছে আৰু যিসমূহ লোক ইয়াতে আছে আমি দৃশ্য দেখুৱাইছো। আয়ুষ আছে মোৰ সৈতে আৰু আয়ুষ আৰু মই এই মুহূৰ্তত বঙাইগাঁও পৌৰসভাৰ এই স্থানত আহি উপস্থিত হৈছে। সি অকণমান পৌৰপতি আছে, তেওঁৰ পৰা জানিবলৈ যত্ন কৰিছো। এটা প্ৰশংসনীয় পদক্ষেপ আজি 1 জানুৱাৰী আৰু 2025 চনৰ 1 জানুৱাৰীৰ দিনাখন আপোনালোকে নতুন কাপোৰ আপোনালোকৰ কৰ্মচাৰীসকলক উপহাৰ হিচাপে দিছে, কি ক'ব? আপোনালোকক মই নতুন বছৰৰ ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ তথা বঙাইগাঁও মিউনিচিপালিটিৰ তৰফৰ পৰা আমি সমূহ ৰাইজক তথা অসমবাসী ৰাইজকো আপোনালোকৰ যোগেদি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে জানে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ মাননীয় প্ৰধানমন্ত্ৰী দেশৰ শাসনভাৰ তেখেতে নিজে সাহস নকয় সেৱক আমাৰ ক্ষমতাত অহাৰ পিছত গোটেই ভাৰতত যি স্বচ্ছ ভাৰত মিছনৰ এটা প্ৰগ্ৰাম আৰম্ভ কৰিছে আৰু অসমতো আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যে স্বচ্ছ ভাৰত মিছন প্ৰগ্ৰাম চলি আছে তাৰে অংগ হিচাপে আপোনালোকে দেখা পাইছে আমি বঙাইগাঁও মিউনিচিপালিটিত আমাৰ ইয়াতে স্বচ্ছ ভাৰত মিছন প্লান্ট, সেই প্লান্টত আমি আজি ইয়াতে উপস্থিত হৈছোঁ। আমি আপোনালোকক তথা আমাৰ সকলো এই প্লান্টৰ কৰ্মচাৰীসকলক ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আমালোকৰ ইচ্ছা থাকে যে আমি আমাৰ কৰ্মচাৰীসকলৰ লগত সকলোৱে মিলিজুলি থাকোঁ। সিহঁতে স্বচ্ছ ভাৰত মিছনৰ যিটো গুৰি ধৰতা তেখেতসকলেই এই আমাৰ কৰ্মচাৰীসকলেই ইয়াতে আমাৰ প্ৰায় 76 এমপ্লয়ী আছে। আমি কিছুদিন আগতে ভাবিলোঁ, যোৱাবাৰো আমি দিছোঁ বিভিন্ন আমাৰ হৰিজন ভাই ভনীসকলক, আৰু এইবাৰ আমি ভাবিছোঁ আমি স্বচ্ছ ভাৰত মিছনৰ প্লান্টৰ যে আমাৰ 76 এমপ্লয়ী আছে তেখেতসকলক এই শীতবস্ত্ৰ হিচাপে আমি এটা কৰি চুৱেটাৰ দিয়াৰ পৰিকল্পনা কৰিছিলোঁ। সেইটোৰ লগতে সংগতি ৰাখি আজি আমি শীতবস্ত্ৰ চুৱেটাৰটো ইয়াতে ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰাম লৈছোঁ। লগতে সিহঁতৰ লগত এটা ৰাতিপুৱা আমি এটা মিষ্টিমুখৰ এটা এৰেঞ্জমেণ্ট কৰিছোঁ। আমাৰ এই প্ৰগ্ৰামটো এতিয়া চলি আছে, আপুনি দেখা পাইছে আমাৰ সকলো ইয়াতে উপস্থিত আছে। আমি ইন টাইম কিছু ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু যি বাকী আছে সকলোকে আমি 76 কৈছোঁ, 76 সকলোকে দিম আমি চুৱেটাৰ দিব। ইয়াৰ পৌৰপতি আমি দৃশ্য দেখুৱাইছোঁ আৰু নতুন চুৱেটাৰ ইতিমধ্যে প্ৰতিগৰাকী কৰ্মচাৰীকে দিছে আৰু প্ৰতিগৰাকী কৰ্মচাৰীক এই উপহাৰ হিচাপে দি পেলাই যিহেতু বঙাইগাঁও চহৰখন চাফ চিকুণৰ দায়িত্বত থাকে এই কৰ্মচাৰীসকল, তেখেতসকলক আজিৰ দিনটোত উপহাৰ হিচাপে পৌৰসভাই এই বস্ত্ৰ প্ৰদান কৰিছে। মূল কথাটো হৈছে যে তেখেতসকলে যিহেতু কাম কৰি আছে, তেখেতসকলে ৰাইজৰ বাবে কাম কৰে আৰু সেয়েহে ৰাইজৰ বাবে কাম কৰা প্ৰতিগৰাকী কৰ্মচাৰীকে আজি উপহাৰ প্ৰদান কৰিছে। কেনেকুৱা লাগিছে উপহাৰ পাই পেলাই? ভাল লাগিছে, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। দেখিবলৈ পাইছে মহিলাসকল আছে। বাইদেউ কেনেকুৱা লাগিছে? ভাল লাগিছে। নতুন বছৰ আজি ভাল লাগিছে, কেনেকুৱা লাগিছে? এয়া দেখিবলৈ পাইছে প্ৰতিগৰাকী কৰ্মচাৰীয়ে তেখেতসকলে আনন্দ কিছু পাইছে, কাৰণ কিয় আজি নতুন বছৰ আৰু নতুন বছৰৰ দিনটোতে পৌৰসভাৰ তৰফৰ পৰা বস্ত্ৰ তেখেতসকলক প্ৰদান কৰিছে। মূল কথাটো হৈছে উপহাৰ হিচাপে এই বস্ত্ৰ তেখেতসকলক প্ৰদান কৰা দৃশ্য আমি দেখুৱাই গৈছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।